আজি যদি তাইৰ লগত কথা ক'ব নোৱাৰ মোক আৰু লগ নধৰিবি কেলা মোৰোতো এটা ইজ্জতৰ কথা আছে ধৈ মনে মনে থাকচোন আহিছে বে তোমাক মই বহুত দিন ধৰি লক্ষ্য কৰি আছো তুমি মোৰ পিছা কৰি আছা যে কিয় নহয় মানে তুমি মনে মনে থাকা তোমাৰ কি বেলেগ কাম বন নাই নেকি তুমি যে সদায় মোৰ পিছা কৰি থাকা ভাল লাগে তোমাক মানে আই লাভ ইউ এনেকৈ আৰু কোনোবাই প্ৰপ'জ কৰে নেকি অঁ মই নাজানো নহয় প্ৰপ'জ কেনেকৈ কৰে মই নোৱাৰো দেই এইবিলাক তুমি কিয় ল'ৰা হৈ জন্ম লৈছা আৰে আমিতো নিজৰ মা দেউতাকো ভাল পাওঁ ন সিহঁতকতো কেতিয়াও প্ৰপ'জ কৰা নাই মা আই লাভ ইউ দেউতা আই লাভ ইউ দেউতা মই তোমাক বহুত ভাল পাওঁ ফিলিংছটো মেইন ফিলিংছটো বুজা একো নোকোৱাকৈ গ'ল বে আবে তাই ঘূৰি চাইছে বে তুমি এতিয়া কি কৰি আছা আজি কেইদিনমানৰ পৰাচোন তোমাক ততোৱা কামেই কৰি আছোঁ তুমি যোৱা ইয়াৰ পৰা নামাতিবা মোক অ' মাই গড তোমাকচোন খং কৰিলে আৰু বেছি ধুনীয়া দেখি তুমি কিয় ইমান চেনি তোমালোক ছোৱালীবিলাকক চেনি দি সুখী কৰাৰ বাহিৰে অন্য উপায় নাই যে সেইবাবে চেনি দিবলৈ শিকিছোঁ আৰু বপাক আজিকালি একেবাৰে নেদেখাই হৈছো ক'ৰবাত হেৰাইছিলি নেকি অ' অলপ বেছি হোৱা নাই নে তোৰ কিয় অভি কথা কৰিছ আজিকালি ল'ৰা প্ৰেমত পৰিছে আকৌ প্ৰেমিকাক পোৱাৰ পাছত বন্ধুক আৰু মনত ৰাখিবনে তই এনেকুৱা কৰিবি বুলি ভবা নাছিলোঁ অভি বহুত বেয়া লাগিল দে তহঁত বৰ কামোৰ ধেই থাক তহঁতে মই যাওঁ অ' জান কি কৰি আছা সেই তোমাৰে কথা ভাবি আছিলোঁ জানা মোৰ যে তোমালৈ বৰকৈ মনত পৰিছে অ' তোমাক চাবলৈ বৰ মন গৈছে এই আহা নহ'লে নদীৰ ঘাটলৈ এতিয়াই গৈ আছোঁ মই অথনিৰে পৰা ৰৈ আছোঁ মই ইমান সময় লাগেনে অ' মোৰ কলিজাটো খঙো কৰেনে কি হ'ল এনেকৈ থৰ লাগি চাই থাকিলা যে আমাৰ অসমীয়া ছোৱালীবিলাক ধুনীয়া নহ'লেও চাদৰ মেখেলা পিন্ধিলে কিন্তু কিবা এটা ধুনীয়া দেখি অ' মানে মই এনেই ধুনীয়া নহয় চাদৰ মেখেলা পিন্ধিলেহে ধুনীয়া দেখি ধেত তুমি আজি সেই পূৰ্ণিমাৰ জয়ন্তীৰ দৰে জিলিকি আছা জানা অ' মোৰ কলিজাটো ঐ শুনা না পাগলী ঐ অপু ইমান সাজি কাজি ক'ৰ পৰা আহিলি অ' ইণ্টাৰভিউ এটা দি আহিলোঁ ৰ
তই মানে এতিয়া চাকৰি কৰিবি? তয়ো সোনকালে কিবা এটা যোগাৰ কৰ, নহ'লে কেনেকেনো চলিবি। ধেই ৰাতিপুৱা 9 বজাত ঘৰৰ পৰা ওলাই আকৌ ৰাতি 9 বজাত ঘৰ সোমাব মই নোৱাৰোঁ দেই। মই এইবিলাক চাকৰি বাকৰি কৰিব নোৱাৰোঁ দেই। তই যাই থাক। ঐ পাগলী, কি হ'ল? কি হ'ল মানে? ৰাতি তোমাক বিয়া কৰোৱা সপোন দেখিছিলোঁ আকৌ। সপোন দেখিলেই নহয়, সপোন পূৰাবলৈও চেষ্টা কৰিব লাগে। মানে তুমি এনেকৈ কৰ্মহীন হৈ থাকিলে কিন্তু মোক ঘৰৰ ফালৰ পৰা তোমাৰ লগত বিয়া নিদিয়ে। তুমিও মানে এতিয়া চাকৰিৰ পিছতে লাগিলা? যি কৰা কৰা, মুঠতে তোমাৰ জীৱনৰ পৰা এই কৰ্মহীন শব্দটো নাইকিয়া কৰা। ৰ'বাচোন। The person you are trying to call is currently busy. ঐ, কিয় আহিছা তুমি? মই জীয়াই আছোঁ নে নাই চাবলৈ আহিছা নেকি? ভাবিছিলোঁ দুদিনমান কথা নাপাতিলে কিবা এটা কৰাৰ মন মেলিবা, কিন্তু নাই, মোৰ কথানো ক'ত শুনিবা। জীয়াই থাকিবলৈ টকাহে লাগে, চাকৰি নালাগে নহয়। পৰিস্থিতিৰ লগত মিলি চলিবলৈ শিকাও। আমাৰ ভৱিষ্যত সপোনবোৰ ৰঙীন কৰিবলৈতো কৈ আছোঁ ন মই। পৰিস্থিতিৰ লগত কেনেকৈ চলিব লাগে সেয়া আমি শিকিব নালাগে, সময়ে নিজেই শিকাই যাব। প্ৰয়োজন হ'ব মাত্ৰ অকণমান ধৈৰ্যৰ। আৰু ভৱিষ্যতৰ কথা ভাবি মই বৰ্তমানক নষ্ট নকৰোঁ। জীৱনহে, চলি যাব দিয়া। তোমাৰ আগতো কোনোবা কথা কয়নে? দেহা, চাকৰি কৰিলেচোন মই তোমাৰ লগত থাকিবই নোৱাৰিম, সেইকাৰণেহে নকৰোঁ মই। যোৱা, নামাতিবা মোক। ঐ অপু, এনেকৈনো কিয় মন মাৰি আছ? ঘৰৰ অৱস্থা একেবাৰে বেয়া। বহু চেষ্টা কৰিও চাকৰি এটাৰ ব্যৱস্থা কৰিব পৰা নাই। এনেকৈ আৰু কিমান দিন চলিম? ভগৱানৰ ওপৰত বিশ্বাস ৰাখচোন, নিশ্চয় কিবা এটা সমাধান ওলাব। সমাধান ওলালে যেন পাইছোঁ ৰ। কি কবে? চাকৰি পালি নেকি? ধেই চাকৰি, এই দিনৰ দিনটো গৰুৰ দৰে কাম কৰি আনৰ গালি সোপা খাই মাহৰ মূৰত দৰমহাকেইটা আশা কৰি থাকিব নোৱাৰি দেই। তেনেহ'লে কি কৰিবিনো? কি কৰিম? খেতিয়কৰ পত্নী পথাৰলৈ নাহি কলৈ যাব? পইচাৰ কথা ব্ৰাইটনেছটো আৰু অকণমান বঢ়াই দিব দে। আমি জিন্স পিন্ধা খেতিয়ক হয়, ইমান সহজে আমাক ডাউন পেলাব নোৱাৰে। তহঁত দুয়োটা এনেকৈ কথা পাতি থাকিবি নে কামত ধৰিবি? এইটো কাম কৰি থাক। মনৰ মানুহজনীৰ লগত থাকিলে কাম কৰাত বেছ সাহস পায় কিন্তু।